Hey guys, welcome to my channel. আজি মই বনাম নৰসিংহ ভেদাইলতা দি কাৱৈ মাছ। এখন সম্পূৰ্ণ অসমীয়া ডিশ। মই সৰুৰ পৰা খাই আহিছোঁ, মাহঁতে বনাই চবেই খাব পাৰে, বেমাৰী সৰু বাচ্চা চবেই। বহুত হেল্ডি হয় খাবলৈ আৰু বনাবলৈ ইজি হয়। আপোনালোকে চাই যাব, মই বনাই যাম। আৰু ইনগ্ৰেডিয়েণ্টৰ নামতো একদম অকণমানি বস্তু লাগে, বহুত কম। জাষ্ট এইখিনি আপুনি চাই যাব, ষ্টেপকেইটা ফ'ল' কৰিব। বহুত হেল্ডি হয় ৰেচিপিটো। আহকচোন আমি বনাওঁ। মাছখিনিত নিমখ হালধি সানি মাছখিনি ফ্ৰাই কৰি ল'ব। এই মাছ ভাজি থাকোঁতে যে তেলৰ শব্দটো আহে, কেনেকুৱা মজা লাগে নহয়নে? ইনগ্ৰেডিয়েণ্ট বুলিবলৈ এটা সৰু চাইজৰ পিঁয়াজ ল'ব। পিঁয়াজটো কাটি আৰু দুটা জলকীয়া কাটি ল'ব। আৰু যিখিনি নৰসিংহ ভেদাইলতা আছিলে সেইখিনি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি তাৰপিছত চেকি ল'ব। অকণমান পানী দি চেকি ল'ব। আৰু বইল আলু এটা আৰু আদা নহৰু পেষ্ট অকণমানি, আৰু মাছ হৈ গ'ল। এতিয়া কেৰাহীত তেলখিনিটো গৰম হৈ আছে। মই মাছ ভাজি উঠা তেলখিনি লৈছোঁ। বহুখিনি তেল লৈছিলে, আধাখিনি থৈ দিলোঁ, মানে পেলাই দিলোঁ, আৰু আধাখিনি লৈছোঁ। আপুনি কাটা জলকীয়া আৰু পিঁয়াজখিনি এড কৰি দিব। আৰু 5 স্পুনমান পাঁচফোৰণ দি দিব পাৰে। হালধি দি দিব, হালধি আধা চামুচমান। এতিয়া ইয়াতে এড কৰিব আদা নহৰু পেষ্টখিনি। বইল আলুটো এড কৰি দিব। এতিয়া এচামুচ নিমখ, আলুখিনি তেল এৰিছে ধুনীয়াকৈ, ভাজি হৈ গৈছে। এতিয়া তাতে আমি পেষ্ট বনাই চেকি লোৱা এইখিনি নৰসিংহ ভেদাইলতাৰ পানীখিনি এড কৰি দিম। ফ্লেমটো হাই কৰি দিম। অকণমান আলুৰ লগত মিক্স হওক। ভালকৈ উতলিব দিব, যাতে কেঁচা কেঁচা যিটো গোন্ধ, সেই গোন্ধটো নাইকিয়া হৈ যায়।
ধুনীয়াকৈ কেঁচা গোন্ধটো নাইকিয়া হৈ গৈছে। ইয়াতে গৰম পানী এড কৰি দিম আমি। গৰম পানী মানে কি, আপোনালোকে যিমানখিনি জোল বিচাৰে সিমানখিনি পানী এড কৰিব। মই আজি দাইল চাইল বেলেগ একো বনোৱা নাই, আমাৰ ঘৰত এইখন আঞ্জা বনালে এয়াই দিয়ে আমি ভাত খাওঁ। তো মই ইয়াতে অকণমান বেছিকৈ পানী এড কৰি দিম। প্ৰায় 1.5 গ্লাছ। আৰু এতিয়া আপোনালোকে নিমখটো চাই ল'ব পানী দি উঠি, যদি নিমখ লগা যেন পায় দি দিব নিমখ অকণমান। এইখিনিতে ভালকৈ উতলিব লাগিব, অকণমান ঘন হ'ব লাগিব, বহুত পানী পানী হৈ গ'ল ন, আলুখিনি মিক্স হৈ যাব। আৰু যদি বেছি ঘন বিচাৰে অকণমান কৰ্ণফ্ল'ৰ পাউডাৰ পানীত মিক্স কৰি দি দিব পাৰে, অকণমান ডাঠ হৈ যাব। মই নিদিওঁ, এনেকৈ খাই ভাল লাগে মোৰ। এতিয়া ইয়াতে মই মাছকেইটা দি দিম। বাছ, এতিয়া আৰু একো কৰিব নালাগে, আঞ্জাখন উতলিব দিব। উতলি অকণমান ঘন হ'ব, ঘন হ'লে নমাই গৰম ভাতৰ লগত খাই দিলে হ'ল। ৰেচিপিটো ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, টেক কেয়াৰ।